নমস্কাৰ, গুড ইভিনিং। মই ৰিমঝিম পাঠক। আপোনালোক সকলোকে পুনৰবাৰ ই কুহিপাতৰ আন এটি ক্লাছলৈ স্বাগতম জনাইছো। আজি আমাৰ এক্সামৰ কাৰণে খুব এটি ইম্পৰ্টেণ্ট টপিক আমি ডিছকাছ কৰিবলৈ ওলাইছো, যিটো হৈছে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট। ৰিচেণ্টলি 43 সংখ্যক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটখন ডিক্লেয়াৰ কৰা হৈছে কেইদিনমান আগতে। আমি সকলোৱে গম পাওঁ, আৰু সেইখন হৈছে চৰাইদেউ মৈদাম। তাৰ লগতে বাকী 42খন কি আছে, ক'ত আছে, কেতিয়া প্ৰথম ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট আমাৰ ইণ্ডিয়াৰ কোনখন ঠাইত ডিক্লেয়াৰ কৰা হৈছিলে, গোটেইখিনি বস্তু আজি আমি ইয়াতে ডিছকাছ কৰিম। প্ৰথমতে আপোনালোকক জনাব বিচাৰো, যদি আজি মোৰ ক্লাছত কোনোবা নতুন আহিছে, আপোনালোকে মোৰ লগতে ই কুহিপাতৰ আন টিচাৰবোৰৰ ক্লাছবোৰৰ কাৰণে কেতিয়া হয় সেইটো কাৰণে ই কুহিপাত টেলিগ্ৰাম চেনেলটো জইন কৰিব পাৰিব। তাত আপডেট দিয়া হয়। আৰু লগতে যদি কিছুমান কুৱেশ্যন প্ৰেক্টিচ কৰিব বিচাৰে, কাৰেণ্ট এফেয়াৰ্ছ বিচাৰে, ই কুহিপাত টেলিগ্ৰাম চেনেলত জইন কৰিব পাৰিব। লগতে এইটো মোৰ টেলিগ্ৰাম চেনেল জিকে উইথ ৰিমঝিম, যদি বিচাৰে আপোনালোকে জইন কৰি ল'ব। আগবাঢ়িছো আমাৰ টপিকৰ ফালে। যেনেকে মই ক'লো, আমাৰ ভাৰতবৰ্ষত বৰ্তমান 43খন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট আছে। অকমান ক্লাছটো দীঘলীয়া হ'ব পাৰে, কাৰণ আমি গোটেই 43খন হেৰিটেজ চাইট ঘূৰিব গৈ আছো, সময়টো লাগিব। তো ইয়াতে আমি যদি চাওঁ মেপত, যেনেকুৱাকে একেবাৰে আমাৰ উত্তৰৰ পৰা দক্ষিণলৈ, পূবৰ পৰা পশ্চিমলৈ 43খন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট আছে, ৰাইট? চ' সেইকেইখন ক'ত আছে, কি গোটেই কেইখন আমি চাম, কুৱেশ্যনেৰেও আমি ডিছকাছ কৰিম। কুৱেশ্যন লগতে চাইট কেইটাও আমি চাম একেলগে। প্ৰথমটো কুৱেশ্যন আমি এবাৰ চাই লওঁ। এইটো কুৱেশ্যন চোৱাৰ আগতে এটা বস্তু আপোনালোকে জানক যে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট তাৰ মানে কি হয়। আমাৰ ধৰি লওক ৱৰ্ল্ডৰ কিছুমান এনেকুৱা চাইট যিবোৰৰ ধৰি লওক কিবা প্ৰাকৃতিক ঐতিহ্য আছে, কালচাৰেল কিবা যদি ঐতিহ্য আছে, তেনেকুৱা চাইটবোৰক ৰক্ষণাবেক্ষণক লৈ পেলাই তেনেকুৱাকে মানে সেইবোৰৰ তেনেকে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ আণ্ডাৰত আনা হয়। তো আমি প্ৰথমতে যদি চাওঁ, 1972ত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ কনভেনশ্যন বুলি এখন কনভেনশ্যন চাইন কৰা হৈছিলে। কিমান? 1972। আৰু আমাৰ ইণ্ডিয়াই এই কনভেনশ্যনখনত মানে অংশগ্ৰহণ কৰিছিলে 1977ত। আৰু গৈ থৈ 1983ত আমাৰ ভাৰতৰ, এইটো কুৱেশ্যনৰ আনচাৰ কিন্তু দুটা আছে ইয়াতে। 1983ত আমাৰ ভাৰতত প্ৰথম 4খন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট বা প্ৰথম 4খন চাইটক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট বুলি ডিক্লেয়াৰ কৰা হয়। দুখন আমাৰ মহাৰাষ্ট্ৰ আৰু দুখন আমাৰ উত্তৰ প্ৰদেশৰ। এতিয়া আমি ইয়াতে যদি চাওঁ, ইয়াতে আগ্ৰা ফৰ্ট ইউপিৰ হয়। আগ্ৰা ফৰ্টক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট বুলি ফাৰ্ষ্ট ডিক্লেয়াৰ কৰা হৈছিলে, এইটোও কাৰেক্ট হ'ব। লগতে তাজমহলো কাৰেক্ট হ'ব। দুটা আনচাৰে আমাৰ কাৰেক্ট হ'ব। তাজমহলো ইউপিৰ হয়। আৰু লগতে বাকী দুটা চাইট কি আছিলে? এটা আছিলে অজন্তা কেভছ আৰু এটা আছিলে ইলোৰা কেভছ। অজন্তা আৰু ইলোৰা কেভছ এই দুটা চাইটকো ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটত ডিক্লেয়াৰ কৰা হয়, মানে অন্তৰ্ভুক্ত কৰা হয়, যি দুখন চাইট মহাৰাষ্ট্ৰত আছে। 1983ত এই 4খন। ক্লিয়াৰ? নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়িছো। আমাক কি সুধিছে? দ্য হেডকোৱাৰ্টাৰ্ছ অফ ইউনেস্কো ইজ লোকেটেড এট। ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত হয়? একেবাৰে ইজি, কি হ'ব? পেৰিছত অৱস্থিত হয়। অকে, নেক্সট, হাউ মেনি ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটছ are there in India at present? At present তাৰ মানে আজিৰ তাৰিখলৈকে যদি আমি চাওঁ, কাৰণ নেক্সট ইয়াৰ আকৌ তেনেকুৱা নমিনেট কৰিব, আকৌ বেলেগ কিবা আহিব পাৰে। তো বৰ্তমানলৈকে আমাৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট কেইখন হৈছে? 43। নেক্সট, হাউ মেনি ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটছ are there in আছাম at present? অসমত কেইখন আছে? অসমত 3খন, কাজিৰঙা, মানাস আৰু এইফালে আমাৰ চৰাইদেউ মৈদাম। নেক্সট, অসমক লৈ সুধিছে, কিন্তু কেনেকে? How many UNESCO cultural world heritage sites are there in Assam at present? অসমত 3খন হেৰিটেজ চাইট আছে আমি জানো, বাট কালচাৰেল বুলি ক'লে, সাংস্কৃতিক বুলি ক'লে এখন হ'ব, আৰু সেইখন হৈছে চৰাইদেউ মৈদাম। এই চৰাইদেউ মৈদামখন অসমৰ লগতে আমাৰ উত্তৰ পূবৰ প্ৰথমখন কালচাৰেল হেৰিটেজ চাইট। এই দুখনৰ বাহিৰে কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু মানাস নেশ্যনেল পাৰ্কৰ কথা যদি কওঁ, এই দুখন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হয়, বাট কেনেকুৱা? নেচাৰেল চাইট হয়, প্ৰাকৃতিক ঐতিহ্য আছে ইয়াৰে। অকে, মানে আমি যদি কওঁ প্ৰাকৃতিক বিশ্ব ঐতিহ্য স্থান হয়। নেক্সট কুৱেশ্যন ইয়াতে কি কৈছে? which of the following is not a UNESCO World Heritage Site located in Delhi? দিল্লীত কি ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট আছে সেইটো সুধিছে, আৰু কোনটো নহয় বুলি কৈছে? নট বুলি কৈছে। আমি যদি চাওঁ, কুতুব মিনাৰ এণ্ড ইটছ মনিউমেণ্ট। কুতুব মিনাৰ কোনে বনাইছিলে? আমাক যদি সোধে, কুতুবুদ্দিন আইবাকে বনাইছিলে, ৰাইট? তেখেতে ষ্টাৰ্ট কৰিছিলে, ইয়াতে চাওক কিছুমান বেলেগ বেলেগ কথাও কম, যিখিনি এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট। বেলেগ আকৌ মই নিজৰ সংসাৰৰ কথা কিন্তু ইয়াতে দিব অহা নাই, এক্সাম অৰিয়েণ্টেডে বস্তুখিনি কম। তো ইয়াতে কুতুবুদ্দিন আইবাকে ষ্টাৰ্ট কৰিছিলে, আৰু এইটো কোনে এণ্ড কৰিছিলে যদি সোধে কুতুব মিনাৰৰ কাম, তেতিয়াহ'লে কি হৈ যাব?
কুতুবুদ্দিন আইবাকৰে জোৱায়েক আছিলে তথা স্লেভ আছিলে, তেখেতৰ নাম আছিলে ইলতুৎমিছ, ৰাইট? তাৰপাছত আমি আকৌ যদি চাওঁ ওপৰৰ দুমহলীয়া, পিছত গৈ পেলাই তুগলক ডাইনেষ্টিৰ সময়তো সেইখিনি কাম কৰা হয়। আকৌ এই কুতুব মিনাৰটো এগৰাকী চুফি চেইণ্ট আছিলে। আমাক যদি সোধে কাৰ স্মৃতিত এই কুতুব মিনাৰটো বনোৱা হৈছিলে, এগৰাকী চুফি চেইণ্ট আছে কুতুবুদ্দিন বখতিয়াৰ কাকী। ওকে, তো কুতুবুদ্দিন বখতিয়াৰ কাকী নামটো মনত ৰাখিব, তেখেতৰ স্মৃতিত কুতুবুদ্দিন আইবাকে এইটো বনাইছিলে। কুতুব মিনাৰটো দিল্লীত আছে আৰু লগতে কুতুব মিনাৰটো ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হয়। নেক্সট হুমায়ুন স্তূপ, হুমায়ুনৰ সমাধিও ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হয়। ৰেড ফৰ্ট কমপ্লেক্স, লাল কিল্লাৰ যিখিনি কমপ্লেক্স এৰিয়া সেইখিনিও ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হয়। তাজমহলো ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হয়, বাট আমাক ইয়াতে কি বুলি কৈছে দিল্লী, তো ইয়াতে দিল্লীতটো নহয়, তাজমহল কি হ'ব ইউপি আগ্ৰাত অৱস্থিত হয়। সো এইটো আমাৰ মানে ইনকাৰেক্ট হ'ব এইটোৰ কাৰণে। ওকে, তো আমি অকমান দিল্লীৰ যেনেকে মই কলো কুতুব মিনাৰ এণ্ড ইটছ মনিউমেণ্টছ ফ্ৰণ্টকেইটা পাৰিলে চাই থৈ দিব 1993, তথাপিও সোধাৰ চান্স কম থাকে কেতিয়া হেৰি কৰা হৈছিলে, তথাপিও যদি পাৰে বেলেগ এক্সামত হলেও কাম দিব। নেক্সট হুমায়ুনৰ টমৰ কথা কলো, হুমায়ুনৰ সমাধি দিল্লীত অৱস্থিত হয় দুটাকে, কুতুব মিনাৰ আৰু হুমায়ুনৰ যিটো টম সমাধি 1993 ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটত ইনক্লুড কৰা হৈছিলে। নেক্সট ৰেড ফৰ্ট কমপ্লেক্স, লাল কিল্লা 2007 চনত ইনক্লুড কৰা হৈছিলে। মোক ইয়াতে আপোনালোকে ক'ব যে এই যিটো ৰেড ফৰ্ট আছে, যিটো লাল কিল্লা আছে, সেই লাল কিল্লাটো কোনে বনাইছিলে? এতিয়া লাল কিল্লাৰ ভিতৰত এটা মছজিদ আছে, সেই মছজিদটো বনাইছিলে ঔৰংগজেবে, বাট লাল কিল্লা কোনে বনাইছিলে? আকবৰ হ'ব নে শাহজাহান হ'ব নে ঔৰংগজেব হ'ব নে জাহাংগীৰ হ'ব? এই কেইগৰাকীৰ ভিতৰত এগৰাকী হ'ব, কোনে হ'ব মোক জনাব। মানে ৰাজধানী স্থানান্তৰ কৰাৰ সময়ত আগ্ৰাৰ পৰা দিল্লীলৈকে তেতিয়া এইটো বনোৱা হৈছিলে। নেক্সট কুৱেশ্যন কি সুধিছে, The World Heritage Site having an architectural work of Lee Corbusier is located in. Lee Corbusier এগৰাকী তেখেত আৰ্কিটেক্ট হয়, তেখেতে নিৰ্মাণ কৰা সাতটা এনেকুৱা বস্তু, তেখেতৰ দ্বাৰা বনোৱা বস্তু ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট আছে, বেলেগ বেলেগ দেশত আছে, তাৰ ভিতৰত আমাৰ ভাৰতত এখন আছে, আৰু সেইখন ক'ত আছে সেইটো আমাক সুধিছে, যিটোক আমি কেপিটেল কমপ্লেক্স বুলিও ক'ব পাৰো। ওকে, কেপিটেল কমপ্লেক্স বুলিও ক'ব পাৰো, চণ্ডীগড়ত আছে। চণ্ডীগড় কাৰ কেপিটেল হ'ব? পাঞ্জাব, তো ইয়াতে আমাৰ আনসাৰ কি হৈ যাব? পাঞ্জাবত আছে। তো এইটোৱে হৈছে কেপিটেল কমপ্লেক্স, যিটো পাঞ্জাবত অৱস্থিত, কেপিটেল কমপ্লেক্স টুৰিষ্ট চেণ্টাৰ, যিটো কোনে বনাইছিলে? এগৰাকী আৰ্কিটেক্ট আছিলে লি কৰ্বাছৰ বুলি, নামটোও মনত ৰাখি থৈ দিব, তেখেতৰ দ্বাৰা বনোৱা হৈছিলে, যিটো 2016ত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটত ইনক্লুড কৰা হৈছিলে। এতিয়া এইটো কি হয়, আমি যদি আমাৰ যিটো লেজিসলেচাৰ সেক্ৰেটাৰিয়েট আৰু লগতে আমাৰ হাইকোৰ্ট হোষ্ট কৰা, মানে এই তিনিওটা এটা কমপ্লেক্সতে হোষ্ট কৰে, সেইটোৰ কাৰণে ইয়াৰ বিশেষত্ব আছে। আৰু তাৰোপৰি আমাৰ ডেমক্ৰেসি 3 পিলাৰ, লেজিসলেচাৰ, এক্সিকিউটিভ আৰু জুডিচিয়াৰী তিনিওটাৰে মেইন হেডকোৱাৰ্টাৰ আমি ক'ব পাৰো, তিনিওটাৰে মুখ্য কাৰ্যালয় ইয়াতে আছে। ওকে, আৰু ক'ৰ হয়? বোথ হৰিয়ানা এণ্ড পাঞ্জাব। নেক্সট কুৱেশ্যন, ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট ফতেহপুৰ সিক্ৰি ৱাজ বিল্ড বাই, মানে এখন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট আছে ফতেহপুৰ সিক্ৰি বুলি, সেই ফতেহপুৰ সিক্ৰিখন ক'ত অৱস্থিত হয়? উত্তৰ প্ৰদেশত। কাৰ দ্বাৰা বনোৱা হৈছিলে এই ফতেহপুৰ সিক্ৰিখন? নিৰ্মাণ কোনে কৰিছিলে? নিৰ্মাণ কৰিছিলে আকবৰৰ দ্বাৰা। ফতেহপুৰ সিক্ৰিতে কি আছে? যিখন এন্ট্ৰেন্স গেট হয়, সেইখনৰ নাম আমি জানো কি বুলি কয়? বুলন্দ দৰৱাজা। আমাক এই বুলন্দ দৰৱাজাৰ ওপৰত কুৱেশ্যন সোধে, কোনে বনাইছিলে, ক'ত আছে, এনেকে আমাক কুৱেশ্যন সোধে। অৰ্থাৎ যেতিয়া আকবৰে গুজৰাটত জয়লাভ কৰিলে, তাৰ পিছত সেই জয় ভিক্টৰী দেখাবৰ কাৰণে ফতেহপুৰ সিক্ৰি বনাইছিলে, আৰু এগৰাকী চুফি চেইণ্টক হেৰি কৰি পেলাই, যাৰ নাম আছিলে চুফি চেইণ্ট সলিম চিস্তি। তো আমি অকমান উত্তৰ প্ৰদেশৰ ফালে যদি আহো, যিখন ফাৰ্ষ্ট ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট বুলি মই ক'লো, চাৰিখনৰ ভিতৰত এখন আহিব, সেইখন হৈছে কি? আগ্ৰাৰ তাজমহল। ওকে, উত্তৰ প্ৰদেশত আছে তাজমহল, 1983ত ইনক্লুড কৰা হৈছিলে। আৰু এটা বস্তু ইয়াতে মনত ৰাখিব, এইটো তাজমহল দেখিছে, তাজমহলৰ চাইডেৰে এনেকুৱাকে এখন নদী বৈ গৈছে, আৰু এই নদীখন হৈছে যমুনা। আমাক এইটো কুৱেশ্যন সোধে, তাজমহল কোনটো নদীৰ পাৰত অৱস্থিত? যমুনা নদীৰ পাৰত অৱস্থিত। কাৰ দ্বাৰা বনোৱা হৈছিলে যদি সোধে, মমতাজৰ স্মৃতিত বনাইছিলে শাহজাহানে। ওকে, নেক্সট আগ্ৰা ফৰ্ট, আগ্ৰা ফৰ্ট বনাইছিলে আকবৰৰ দ্বাৰা, আৰু ক'ত অৱস্থিত? আগ্ৰা নামটোতে আছে আগ্ৰাৰ দুৰ্গ, এইটোও 1983 ফাৰ্ষ্ট ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হয়, যিটো আকবৰৰ দ্বাৰা বনোৱা হৈছিলে আগ্ৰাত, আগ্ৰা দুৰ্গ মনত ৰাখিব। নেক্সট যেনেকে মই ক'লো ফতেহপুৰ সিক্ৰি, এইখন হৈছে ফতেহপুৰ সিক্ৰি, এইখন হৈছে বুলন্দ দৰৱাজা। এই ফতেহপুৰ সিক্ৰি, ইয়াৰ ভিতৰতে আকবৰে ৰাজস্থানী, গুজৰাটী, মোগল আৰ্কিটেকচাৰত বিভিন্ন এনেকুৱাকে এইবোৰ বনাইছিলে ঘৰ চৰ, তাৰ পাছত তাতে ৰাজপুত তেওঁলোকৰ যিবোৰ বোৱাৰী যিবোৰ আছিলে তেওঁলোকৰ কাৰণে, দেন ইয়াতে পঞ্চমহল, যোধাবাই মহল, এনেকুৱা কিছুমান মহল ইয়াতে আছিলে। ওকে,
নেক্সট আকৌ আমি বিহাৰৰ ফালে যদি আহো, বিহাৰত কি ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট আছে আমাক সুধিব পাৰে। প্ৰথমটোতো হল মহাবোধি টেম্পল। কোৱা হয় যে মহাবোধি টেম্পল অশোকৰ দ্বাৰা বনোৱা হৈছিলে, আৰু মহাবোধি নামটো শুনি পেলাই কেনেকুৱা মনত পৰিছে, গৌতম বুদ্ধৰ কথা মনত আহিছে। তাৰমানে আমি কি পঢ়িছিলো যে গৌতম বুদ্ধই বোধি ট্ৰীৰ তলত বহি পেলাই বোধগয়াত এনলাইটমেন্ট লাভ কৰিছিলে, আৰু কোৱা হয় এইখিনি ঠাইতে গৌতম বুদ্ধই এনলাইটমেন্ট লাভ কৰিছিলে, আৰু সেইটো কাৰণে ইয়াতে মহাবোধি টেম্পল বোধগয়াত তেনেকুৱাকে নিৰ্মাণ কৰা হৈছে, যিটো 2002 চনত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটত ইনক্লুড কৰা হৈছিলে। দেন খুব ইম্পৰ্টেণ্ট, আমাৰ এনচিয়েন্ট টাইম পিৰিয়ডৰ এটা এডুকেশ্যনেল চেণ্টাৰ আছিলে, লাৰ্ণিং এণ্ড এডুকেশ্যনেল চেণ্টাৰ এটা আছিলে, যিটো আছিলে নালন্দা ইউনিভাৰ্চিটি। আমি যিখিনি পিছত আমিতো গম পাওঁ যে বখতিয়াৰ খিলিজীয়ে এই নালন্দা ইউনিভাৰ্চিটি জ্বলাই দিছিলে, হয়নে? নালন্দা ইউনিভাৰ্চিটি এষ্টাব্লিছ কোনে কৰিছিলে যদি সোধে, গুপ্ত ডাইনেষ্টিৰ এগৰাকী ৰজা কুমাৰ গুপ্তৰ দ্বাৰা এই নালন্দা ইউনিভাৰ্চিটি বনোৱা হৈছিলে, ফাউণ্ড কৰা হৈছিলে। পিছত গৈ পেলাই বখতিয়াৰ খিলিজীয়ে জ্বলাই দিয়ে। জ্বলাই দিয়াৰ পিছত যিখিনি ৰিমেইনছ আছিলে, ভগ্নাৱশেষ আছিলে, সেইখিনিকে 2016 চনত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটৰ দৰ্জা দিয়া হৈছে বা ইনক্লুড কৰা হৈছে। আৰু হয়তো আপোনালোকে শুনিছে ৰিচেন্টলি যে নৰেন্দ্ৰ মোদীয়ে এই নালন্দা ইউনিভাৰ্চিটিক পুনৰ সংস্থাপন বা ৰিভাইভ কৰাৰ কাম হাতত লৈছে। তো তেনেকুৱাকে সেইখিনি বস্তু বঢ়াইছিলো মই কাৰেণ্ট এফেয়াৰ্ছত। নেক্সট কুৱেশ্যন, ফাইণ্ড দ্য ইনকাৰেক্ট পেয়াৰ অফ ইউনিক কালচাৰেল হেৰিটেজ সাইট এণ্ড ইটস লোকেশ্যন। কালচাৰেল হেৰিটেজ সাইট বুলি কৈছে, আমাৰ ইয়াতে কালচাৰেল হেৰিটেজ সাইটো আছে, নেচাৰেল হেৰিটেজ সাইটো আছে, আৰু মিক্স হেৰিটেজ সাইট আছে। 43ৰ ভিতৰত আমি জানিব লাগিব কেইখন কালচাৰেল আছে, কেইখন নেচাৰেল আছে, কেইখন মিক্স আছে। মিক্স এখনেই আছে, বাকী আমি লাষ্টত চাম একেবাৰে শেষত। তো আমি ইয়াতে যদি সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰ আৰু ইয়াৰ অৱস্থান চাওঁ, অজন্তা কেভছ ক'ত আছে? মহাৰাষ্ট্ৰ, কাৰেক্ট হয়। বুদ্ধিষ্ট মনিউমেণ্টছ এট সাঁচী মধ্যপ্ৰদেশত আছে, কাৰেক্ট হয়। আমাক ইনকাৰেক্ট বুলি কৈছে ৰাণী কি ভাও গুজৰাটত আছে, কাৰেক্ট হয়। যন্তৰ মন্তৰ নৰ্থ মধ্যপ্ৰদেশ, যন্তৰ মন্তৰ ক'ত আছে? ৰাজস্থান। এতিয়া চাওক, যন্তৰ মন্তৰ বেলেগতো আছে, কিন্তু ৰাজস্থানত যিটো যন্তৰ মন্তৰ আছে সেইটোক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটত ইনক্লুড কৰা হৈছে। তো অপশ্যন ডি হৈ যাব কাৰেক্ট আনসাৰ। Next, which UNESCO World Heritage Site in India is known for its rock shelter located at the foothills of Vindhya Mountains in Madhya Pradesh? তাৰমানে মধ্যপ্ৰদেশৰ বিন্ধ্যা মাউণ্টেইনছ হিলছত কিছুমান আমাৰ শিলৰ আশ্ৰয় শিবিৰৰ বাবে জনাজাত এখন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট আছে, যিখন প্ৰি হিষ্টৰিক পিৰিয়ডৰ হয়, প্ৰত্নপ্ৰস্তৰ যুগৰ হয়। আৰু সেইখন মই যদি চিম্পলি কওঁ আপোনালোকক, যিখন ৰক পেইন্টিংছৰ কাৰণে বিখ্যাত, ৰক পেইন্টিংছ তথা ৰক শেল্টাৰ্ছৰ কাৰণে, অকে, শিলৰ গুহা তথা শিলৰ চিত্ৰৰ কাৰণে বিখ্যাত। কোনখন হ'ব? মধ্যপ্ৰদেশত থকা বুলি কৈছে ভীমবেটকা ৰক শেল্টাৰ। অকে, নেক্সট কুৱেশ্যন, which of the following heritage site is associated with Sandilla dynasty? মানে আমি যদি দক্ষিণ ভাৰতৰ ফালেও যদি যাওঁ, বিশেষকে তাৰে কিছুমান আমি ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট পাওঁ, ধৰি লওক কিছুমান টেম্পল যিবোৰ হওক, সেইবোৰ কোনোবা নহয় কোনোবা এটা বংশৰ সময়ত বনোৱা হৈছিলে। ঠিক তেনেকুৱাকে চান্দেলা ডাইনেষ্টিৰ টাইমতো এটা ইয়াৰে আমাৰ এই 4টা অপশ্যনৰ এটা জড়িত হৈ আছে, সেইটো কি হয়, সেই মনিউমেণ্টছ বা সেইখিনিক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটত ইনক্লুড কৰা হৈছে। আৰু ইয়াতে আমি যদি চাওঁ, ইয়াতে হাম্পি, মহাবল্লীপুৰম, পদাতাকাল আৰু খাজুৰাহো গ্ৰুপ অফ মনিউমেণ্টছ। আনসাৰ কি হৈ যাব? খাজুৰাহো গ্ৰুপছ অফ মনিউমেণ্টছ। ক'ত আছে জনাব। খাজুৰাহো গ্ৰুপছ অফ মনিউমেণ্টছৰ কথা যদি কওঁ, ইয়াতে বিভিন্ন এনেকুৱাকে মন্দিৰ পোৱা গৈছে, যিবোৰ হিন্দু ধৰ্ম, জৈন ধৰ্ম, হিন্দুইজিম, জৈনিজিম দুটাৰ লগতে জড়িত, দুটাক লৈ পেলাই তেনেকুৱাকে ডেডিকেটেড হয়। অকে, আৰু এই খাজুৰাহো গ্ৰুপছ অফ মনিউমেণ্টছ ক'ত আছে? মধ্যপ্ৰদেশত। তো এইবোৰ সুধিব পাৰে, সেইটোৰ নাম দি পেলাই ক'ত অৱস্থিত, লোকেশ্যনটো সুধিব পাৰে, মনত ৰাখিব। দেন খুব ইম্পৰ্টেণ্ট, বুদ্ধিষ্ট মনিউমেণ্টছ এট সাঁচী। অকে, সাঁচীৰ কথা শুনিছে, সাঁচীৰ কথা শুনিছে, সাঁচীৰ কথা, সাঁচীৰ বৌদ্ধ স্তূপ, মানে যিবোৰ আমাৰ স্মৃতি সৌধ আছে। তো আমি যদি ইয়াতে কি হয়, এইটোও ক'ত আছে? মধ্যপ্ৰদেশত আছে। তো সাঁচীৰ এটা যিটো সাঁচী স্তূপা হয়, এই বুদ্ধিষ্ট যিবোৰ আমাৰ ইয়াতে মনিউমেণ্টছ আছে, স্মৃতি সৌধ আছে, ইয়াৰ ভিতৰত খুব ইম্পৰ্টেণ্ট হয় সাঁচী স্তূপা। যিটো সাঁচী স্তূপা অশোকৰ দ্বাৰা বনোৱা হৈছিলে, মহামতি অশোকৰ দ্বাৰা বনোৱা হৈছিলে। কোৱা হয় যে অশোকে 84,000 স্তূপা বনাইছিলে, কিন্তু গোটেই 84,000 পোৱা নাযায়, কিছু সংখ্যকে উদ্ধাৰ হয়। আৰু এইটো কুৱেশ্যন আগতে খুব সুধি থকা আছিলে যে সাঁচী স্তূপাটো কোনখন ৰাজ্যত অৱস্থিত হয়? আনসাৰ হ'ব মধ্যপ্ৰদেশ। দেন এইমাত্ৰ কলো ভীমবেটকা ৰক শেল্টাৰ, সেইখিনি কলো মই। নেক্সট, which of the following is not a UNESCO World Heritage Site located in Rajasthan? তো আমি এইবাৰ ৰাজস্থানৰ ফালে যদি যাওঁ, ৰাজস্থানত কোনখন নাই সুধিছে।
জয়পুৰ চিটি ইয়াতে এইটো অসমীয়াটো হেৰি হৈ আছে জয়পুৰ চহৰখনৰ কথা কৈছে তো জয়পুৰৰ কথা আমি যদি কওঁ জয়পুৰ চহৰখন এখনতো চহৰ হয় চহৰ হলেও এইখন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটত ইনক্লুড কৰা হৈছে যিখন ৰাজস্থানত অৱস্থিত জন্তৰ মন্তৰ অকমান আগতে কলো ৰাণী কি ভাও ইয়াতে দুটা নহব কুইন ষ্টেপৱেল গুজৰাটত আছে গুজৰাটত আৰু মনুমেন্টছ অফ হাম্পি ক'ত আছে কৰ্ণাটকাত আছে ওকে সো মানে আমি যদি চাও এই দুটা আনসাৰে আমাৰ কাৰণে ইনকাৰেক্ট হব নট ৰাজস্থান বুলি কৈছে ন তো ইয়াতে দুটা তেনেকে আহি গল বাৰু একো নাই দুটা একেলগে গম পাই গলো তো আমি ইয়াতে যদি চাও যিটো যন্তৰ মন্তৰৰ কথা মই কলো ৰাজস্থানৰ জয়পুৰত আছে ইয়াতে মনত ৰাখিব আমাক কেতিয়াবা সুধিবও পাৰে যন্তৰ মন্তৰ এইটো যিটো ৰাজস্থানৰ যিটো 2010 চনত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটত ইনক্লুড কৰা হৈছিলে সেইটো কিছুমান 19 ইয়াতে 19টা এষ্ট্ৰনমিকেল ইনষ্ট্ৰুমেন্ট আছে যিবোৰ এগৰাকী ৰাজপুত ৰুলাৰ্ছ আছিলে চাৱাই সিং জয় সিং বুলি তো সেই ৰাজপুত ৰুলাৰ জয় সিঙৰ দ্বাৰা বনোৱা হৈছিলে আৰু ইয়াতে খুব এটা ইম্পৰ্টেন্ট হয় ইয়াতে এটা এনেকুৱাকে লাৰ্ড চান্দায়াল আছে আমি কব পাৰো সূৰ্য ঘড়ী ওকে তো সেই সূৰ্য ঘড়ীটো মানে এনেকুৱাকে আছিলে যে ধৰি লওক ইয়াতে যদি সূৰ্যৰ ছাঁ পৰে তাৰে পৰা সময়টো গণনা কৰিব পাৰি জাষ্ট চিম্পলি আমি তেনেকে মনত ৰাখিম আৰু মনত ৰাখিম যে যিটো যন্তৰ মন্তৰ ৰাজস্থানত আছে জয়পুৰত সেইটোহে ইউনেস্কো হেৰিটেজ সাইটত ইনক্লুড কৰা হৈছে ঠিক তেনেকুৱাকে ৰাজস্থানৰ 6টা ফৰ্ট চিত্তৰগড় ফৰ্ট অম্বৰ ফৰ্ট ৰাণথম্বৰ ফৰ্ট গগৰুন ফৰ্ট জয়সলমৰ ফৰ্ট আৰু কুম্ভালগড় ফৰ্ট এই 6টা ফৰ্টক মনত ৰাখিব এই 6টা দুৰ্গকো ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটত ইনক্লুড কৰা হৈছে নেক্সট আকৌ জয়পুৰ চিটিখনক 2019 চনত জয়পুৰখনক আমি কি বুলি কওঁ পিংক চিটি বুলি কওঁ অৰ্থাৎ ইয়াৰে যিবোৰ ইয়াতে থকা সেই বস্তুবোৰৰ কাৰণে কীৰ্তি চিহ্নবোৰৰ কাৰণে জয়পুৰ চিটিখনকো ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটত ইনক্লুড কৰা হৈছে যেনেকে আমি যদি চাওঁ হাৱা মেহেল জল মেহেল তাৰোপৰি যিবোৰ আমি দুৰ্গ যিবোৰ দেখিলো সেইবোৰৰ কাৰণে নেক্সট আৰু এখন আছে আৰ্কিঅলজিকেল পাৰ্ক হয় এখন প্ৰত্নতাত্ত্বিক উদ্যান হয় গুজৰাটত আছে যিখন চাম্পানেৰ পভাগৰ আৰ্কিঅলজিকেল পাৰ্ক মনত ৰাখিলে হল জাষ্ট ক'ত আছে কি হয় সেইখিনি আমাক তেনেকে সুধিব দেন যেনেকে অকমান আগতে কলো ৰাণী কি ভাও সেইটো কি হয় কুইন ষ্টেপৱেল বুলিও কোৱা হয় যিটো গুজৰাটৰ পাটান ডিষ্ট্ৰিক্টত অৱস্থিত হয় আৰু খুব ইম্পৰ্টেন্ট এই যিটো ৰাণী কি ভাও এইটো সৰস্বতী ৰিভাৰৰ পাৰত থকা বুলি কোৱা হয় তো সৰস্বতী ৰিভাৰখন এখন মাইথলজিকেল ৰিভাৰ হয় ৰাইট তো সৰস্বতী যমুনা গংগা যিটো ত্ৰিবেণী সংগম হয়তো জানে আপোনালোকে তো এইটো আমাক সুধিব পাৰে কেতিয়াবা যে কোনখন নদীৰ পাৰত আছে তেনেকে সেইটো যেনেকে আমি তাজমহল দেখিলো যমুনা নদী আৰু এইখন কি হৈ যাব সৰস্বতী ৰিভাৰ আৰু এটা বস্তু মনত ৰাখিব যিখন আমাৰ বৰ্তমানৰ 100 টকীয়া কাৰণ আগতে এখন বেলেগ আছিলে তো 100 টকীয়াখন চাবচোন যদি আছে লগত চাবই পাৰে এতিয়া ইয়াৰে পিছফালে এটা আপোনালোকে এনেকুৱাকে ফিগাৰ এটা দেখা পায় এই ফিগাৰটো কেতিয়াবা জানিব ইচ্ছা কৰিছে নে কিহৰ হয় এইটো ৰাণী কি ভাও যিটো কুইন ষ্টেপৱেল বুলি কোৱা হয় তাৰে হয় এই ফিগাৰটো চাবচোন আৰু আছে 50 টকীয়াৰো আমি চাম বাৰু ক'ত কি হয় নেক্সট আমাক ইয়াতে সোধা হৈছে কুৱেশ্যন which of the following cities in India was the first to be inscribed as a UNESCO World Heritage Site তাৰমানে ভাৰতৰ প্ৰথমখন চহৰ এতিয়া বস্তু বুলি আমি সাইট কিবা কিবি পাইছো বাট চহৰ বুলি ক'লে ভাৰতৰ প্ৰথম কোনখন চহৰক ইউনেস্কো হেৰিটেজ সাইটত ইনক্লুড কৰা হৈছিলে এইমাত্ৰ আমি এখন পঢ়িলো জয়পুৰ নহবও পাৰে 2019 আছিলে কিমান আছিলে 2017ত এখন চহৰক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটত ইনক্লুড কৰা হৈছিলে যিখন কি হৈছে আহমেদাবাদ ৰাইট কি হ'ব আহমেদাবাদ নেক্সট which of the following cities is the first Harappan city in India to be inscribed as a UNESCO World Heritage Site তাৰমানে আমি হাৰাপ্পান চিভিলাইজেশ্যন যে পঢ়ো হাৰাপ্পান চিভিলাইজেশ্যনত থকা কিছুমান কাৰণ কি হয় কিছুমান আমাৰ ভাৰতবৰ্ষত আছে এতিয়া চাইট কিছুমান পাকিস্তানত আছে আমাক ভালকে চাব ইয়াতে কুৱেশ্যনটো কি কৰা হৈছে ফাৰ্ষ্ট হাৰাপ্পান সাইট ইন ইণ্ডিয়া বুলি কৈছে অৰ্থাৎ ভাৰতৰ প্ৰথম হাৰাপ্পান চহৰৰ কথা কৈছে তো ভাৰতৰ প্ৰথম কোনখন এনেকুৱা হাৰাপ্পান চহৰ আছিল যিখন ইউনেস্কো হেৰিটেজ সাইটত ইনক্লুড কৰা হৈছে ইয়াতে যদি আমি হাৰাপ্পা মহেঞ্জোদাৰো যদি কৰিব যাওঁ হাৰাপ্পা মহেঞ্জোদাৰো আছে বাট সেইকেইখন এতিয়া পাকিস্তানত আছে চ' আমাক ইণ্ডিয়া বুলি যেতিয়া কব সেইখন হ'ব ধোলাভিৰা কিমান সংখ্যক সুধিব পাৰে 40 সংখ্যক 40 নম্বৰ কিহৰ কাৰণে ইম্পৰ্টেন্ট আছিলে ৰিজাৰ্ভেয়াৰৰ কাৰণে অৰ্থাৎ ইয়াতে থকা ডাঙৰ ডাঙৰ জলাশয়বোৰৰ কাৰণে এইখন ধোলাভিৰা ইম্পৰ্টেন্ট আছিলে তো যেনেকে মই কলো হিষ্টৰিক চিটি অফ আহমেদাবাদ গুজৰাটত আছে 2017ত ইনক্লুড কৰা হৈছিলে তাৰপিছত ধোলাভিৰা হৰপ্পান চিটি 2021ত ইনক্লুড কৰা হৈছিলে আৰু এইখন 40 নম্বৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হয় ওকে তাৰপিছত আমি নেক্সট কুৱেশ্যনৰ ফালে আহো এইবাৰ আমি যাম মহাৰাষ্ট্ৰৰ ফালে তো ইয়াতে
Which UNESCO World Heritage Site in India is located in Maharashtra and was inscribed in 1983? 1983 বুলি কোৱাৰ লগে লগে মহাৰাষ্ট্ৰৰ আমি দুখন পাইছিলো, অজন্তা কেভছ এণ্ড ইলোৰা কেভছ। তো ইয়াতে অপশনত আমি যদি চাও কি আছে, অজন্তা আছে, তো অপশন হৈ যাব অপশন এ অজন্তা। এলিফেন্টা কেভছ মহাৰাষ্ট্ৰত আছে, বাট সেইখন প্ৰথম নহয়, 1983 নহয়। ছত্ৰপতি শিৱাজী টাৰ্মিনাছ এইটোও মহাৰাষ্ট্ৰত আছে, বাট ফাৰ্ষ্ট নহয়। সান টেম্পল তো কোনাৰ্কত আছে, উৰিষ্যা। Next, which UNESCO World Heritage Site in India is known for its Buddhist caves, monuments dating back to the 2nd and 1st centuries BC? মানে আমি যদি খ্ৰীষ্টপূৰ্ব দ্বিতীয় আৰু প্ৰথম শতিকাৰ ফালে যদি যাওঁ, তাতে বুদ্ধ ধৰ্মৰ কাৰণে বৌদ্ধ গুহাৰ সেইবোৰৰ কাৰণে ইম্পৰ্টেন্ট ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটটো কি হয়, ক'ত অৱস্থিত হয়, মহাৰাষ্ট্ৰত অৱস্থিত হয়। তো মহাৰাষ্ট্ৰৰ আমি কি কি কেভছ পাইছিলো, ইয়াতে আমি যদি চাওঁ অকল বুদ্ধিজিম বুলি ক'লে অজন্তা। ইলোৰা কেভছ ইয়াতে চাব, এইটো বুদ্ধ ধৰ্মৰ লগতো জড়িত, বুদ্ধিজিম। আমাক যদি তিনিওটাৰ কথাই কয়, জৈনিজিম আৰু এইফালে কি হ'ব, হিন্দুইজিম। কেনেকে মনত ৰাখিম আমি, উল্টা পাল্টাওতো লাগিব পাৰে। বিকজ ইলোৰা কেভছত আমি এটা কি পাওঁ, ইলোৰা কেভছত আমি এটা শিৱ টেম্পলছ পাইছিলো, হয়নে? শিৱ মন্দিৰ এটা আমি দেখা পাইছিলো। সেই শিৱ মন্দিৰটো কোনগৰাকী ৰজাৰ সময়ত আৰু কোনগৰাকী ৰজা, তথা মই ইয়াতে দেখাম কোনটো বংশৰ ৰজাৰ সময়ত নিৰ্মাণ কৰা হৈছিলে। কৃষ্ণ 1 আছিলে কোনটো বংশৰ লগত জড়িত, তো এইটো হ'ল অজন্তা কেভছ 1983। দেন ইলোৰা কেভছ এইটো দেখিছে, এইটোৱে সেইটো মন্দিৰ, এখন সম্পূৰ্ণ শিলৰ পাহাৰ কাটি পেলাই এই মন্দিৰটো তেনেকুৱাকে বনোৱা হৈছে। তো আমি ইয়াৰ পৰা সেইখিনি সময়ৰ কাৰিকৰী ধৰিব পাৰিছো, আজিৰ নিচিনা ইমান মানে টেকনলজি, ইমান উন্নত টেকনলজি নহলেও তেনেকুৱাকে কি হৈছে, এই মন্দিৰটো তেনেকে বনাইছিলে, যিটো কি হয় এটা শিৱ টেম্পল। তাৰ মানে কি হয়, कैलाश টেম্পল বুলি যে কয়, कैलाश টেম্পল, ঠিক আছে। তো আমাক সুধিব পাৰে कैलाश টেম্পলটো কোনে বনাইছিলে, কৃষ্ণ 1 কোনটো ডাইনেষ্টিৰ লগত জড়িত ক'ব পাৰিব। নেক্সট, এলিফেন্টা কেভছ। তো এলিফেন্টা কেভছো মহাৰাষ্ট্ৰত আছে, 1987ত ইনক্লুড কৰা হৈছিলে। নেক্সট, ছত্ৰপতি শিৱাজী টাৰ্মিনাছ, এইটোক আগতে কোৱা হৈছিলে ভিক্টোৰিয়া টাৰ্মিনাছ বুলি। এটা আমি যদি চিম্পলি যদি চাওঁ, ৰেলৱে টাৰ্মিনাছ তেনেকুৱা হয়, ৰেল ষ্টেচন তেনেকে মনত ৰাখিব। আৰু এইটো ইম্পৰ্টেন্ট হয় ইয়াৰে আৰ্কিটেকচাৰৰ কাৰণে, অকে। তো ভিক্টোৰিয়ান ষ্টাইলত তেনেকুৱাকে ভিক্টোৰিয়ান গথিক ষ্টাইলত বনোৱা হৈছিলে, 2014ত ইনক্লুড কৰা হয়। তাৰপাছত আকৌ যদি আমি মহাৰাষ্ট্ৰৰ ফালে যদি আহো, ভিক্টোৰিয়ান গথিক এণ্ড আৰ্ট ডেকো এনচেম্বলছ অফ মুম্বাই দ্যাট মিনছ মহাৰাষ্ট্ৰৰ 2018ত ইনক্লুড কৰা হয়। অৰ্থাৎ ধৰি লওক এনেকুৱা এখন চহৰ য'ত সেইখিনি আমি যদি চাওঁ, ইয়াৰে যিবোৰ মানে আৰ্কিটেকচাৰ, বিল্ডিংবোৰৰ যেনেকুৱা আৰ্কিটেকচাৰ, সেইবোৰৰ কাৰণে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটত ইনক্লুড কৰা হৈছিলে। নেক্সট, গোৱা। গোৱাত আমি এটাই মনত ৰাখিম, অৰ্থাৎ গোৱাত কোন আছিলে, পৰ্তুগীজ সকল আছিলে। তো তেওঁলোকৰ যিবোৰ অৱদান সেইবোৰে তেনেকুৱাকে আল্টিমেটলি ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটত ইনক্লুড হৈছে। গোৱাৰ যিবোৰ চাৰ্চেছ এণ্ড কনভেন্টছ আছে সেইবোৰক 1986ত ইনক্লুড কৰা হৈছে। এতিয়া আমি যদি অল্ড গোৱাত যাওঁ, ফুৰিব গ'লে মানুহে এইবোৰ চাব যায়, বাট তো অল্ড গোৱাত এনেকুৱাকে কেইটামান এনেকুৱা ইম্পৰ্টেন্ট ধৰি লওক চাৰ্চেছ বা কনভেন্টছ আছে যিবোৰ ইনক্লুড কৰা হৈছে, অকে। নেক্সট এটা কুৱেশ্যনৰ ফালে আহিছো, ৱেৰ ইজ দ্য সান টেম্পল, ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট ইন ইণ্ডিয়া লোকেটেড? সান টেম্পল বুলি ক'লে কি হ'ব, কোণাৰ্ক। তো কোণাৰ্ক ক'ত অৱস্থিত, ক'ত আছে, উৰিষ্যা হৈ যাব কাৰেক্ট আনসাৰ। নেক্সট, সেইটোৱে সান টেম্পল কোণাৰ্ক, আৰু ইয়াৰে এইটো যিটো ৰথ, সেই ৰথৰ ষ্ট্ৰাকচাৰটোৰ কাৰণে খুব ইম্পৰ্টেন্ট হয়, তেনেকুৱাকে ইনক্লুড কৰা হৈছে। নেক্সট, which UNESCO World Heritage Site in India is located in Telangana? তেলেংগানাত কোনখন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট আছে? মহাবল্লীপুৰম মনুমেন্টছ, মহাবল্লীপুৰম তামিলনাডু, মনুমেন্টছ অফ হাম্পি কৰ্ণাটকা, কাকাতীয়া ৰুদ্ৰাক্ষৰা টেম্পল যিটোক ৰামাপ্পা টেম্পল বুলিও কোৱা হয়, এণ্ড চাম্পানাৰ পাভাগড় আৰ্কিঅলজিকেল পাৰ্ক, যিটো অলৰেডি আমি ডিছকাছ কৰিলো, গুজৰাটত আছে। আনসাৰ কি হৈ যাব, কাকাতীয়া ৰুদ্ৰাক্ষৰা বা ৰামাপ্পা টেম্পল, অকে। কাকাতীয়া ৰুদ্ৰেশ্বৰা 2021ত ইনক্লুড কৰা হৈছিলে, আৰু এইটো কি হয় আমাৰ, আমি যদি চাওঁ এইটো ৰামাপ্পা টেম্পল বুলিও ক'ব পাৰে, যিটো তেলেংগানাত আছে। মনত ৰাখিব এইটো এটা শিৱ টেম্পল হয়, শিৱ টেম্পল হয়, ইমান নালাগে, জাষ্ট আমি তেনেকে এইখিনি মনত ৰাখিম। The next question, in which session of UNESCO Charaideo was declared as a World Heritage Site? ইউনেস্কোৰ কোনখন অধিৱেশনত চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে আখ্যা দিয়া হৈছিলে? 43rd ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট, মানে এইখন আমাৰ ইণ্ডিয়াৰ সাইট হয়, বাট সেশনখন কোনখন আছিলে,
46 সেশন আছিলে 46 সংখ্যক সেশন আৰু ক'ত হৈছিলে আমাক যদি সোধে এই 46 সেশনখন ইণ্ডিয়াত হৈছিলে ইণ্ডিয়াৰ ক'ত হৈছিলে ক'ব পাৰিবনে আপোনালোকে জানে যদি জনাবচোন নেক্সট which of the following UNESCO World Heritage Site has been declared as 42nd Heritage Site last year 2023 আমি কি পঢ়িছিলো হয়তো আপোনালোকে গম পাইছে দুখন সাইট এখন পাইছো আমি হৈছালা টেম্পল আৰু এখন আমি পাইছিলো শান্তি নিকেতন ধৰি লওক দুখনে আমাক ইয়াতে দিলে ইয়াতেতো শান্তি নিকেতনটো দিয়া নাই বাৰু আমি চৰাইদেউ মৈদাম যদি চাও এখন হ'ব 43rd ওকে তো হৈছালা টেম্পল আৰু শান্তি নিকেতন দুখনে যদি থাকে 2023 চনত আমি পাইছিলো তো ইয়াতে শান্তি নিকেতনখন হ'ব 41 হৈছালা টেম্পল ইয়াতে যিবোৰ টেম্পল পোৱা গৈছে কৰ্ণাটকৰ তো সেইবোৰক 42nd UNESCO World Heritage Site হিচাপে ইনক্লুড কৰা হৈছে দেন Which UNESCO World Heritage Site in India is a group of monuments built during the Vijayanagar Empire in Karnataka? Karnataka Vijayanagar Empire লগত কোনটো ইয়াৰে জড়িত হৈ আছে Group of monuments at Hampi Hampi Karnatakate আছে Mahaballipuram Tamil Nadu Padatakal ক'ত আছে জনাব Khajuraho Group of Monuments to কলো Madhya Pradesh তো ইয়াতে আনসার টু কি হৈ যাব either Hampi or Padatakal কি হ'ব আনসার তো ইয়াতে আনসার টু হৈ যাব কি Padatakal বুলি ক'লে মনত ৰাখিব চালুক্য ডাইনেষ্টি ওকে তো ইয়াতে আমাক যেহেতু বিজয়নগৰ এম্পায়াৰ বুলি কৈছে তেতিয়া হলে কি হ'ব হাম্পি তো আমাক চালুক্য যেতিয়া চালুক্য বুলি ক'ব এইকেইটা ডাইনেষ্টি কিন্তু মনত ৰাখিব এনেকেও দিব পাৰে তো আমাক চালুক্য বুলি ক'লে Padatakal হ'ব Next, which UNESCO World Heritage Site in India is known for its group of temples dedicated Lord Shiva, Vishnu and other deities? ভগৱান শিৱ বিষ্ণু আৰু অন্যান্য দেৱতাৰ প্ৰতি উৎসৰ্গিত মন্দিৰৰ গোটটোৰ নাম কি হয় খাজুৰাহো নহয় তাৰপাছত ইয়াতে থাকিল পাদাতাকাল মহাবল্লীপুৰম আৰু হাম্পি আৰু মোক জনাব আপোনালোকে কি হয় ক'ব পাৰিব তাৰে আনসাৰটো হৈ যাব আমাৰ গ্ৰুপ অফ মনুমেন্টস এট পাদাতাকালত থকা যিবোৰ কীৰ্তিচিহ্ন আছে সেইবোৰ তো ইয়াতে আমি যদি হাম্পি যদি চাও অকমান আগতে 100 টকীয়াখন দেখালো এতিয়া আমি যদি 50 টকাখনৰ পিছফালে যদি চাও এই হাম্পিৰ এনেকুৱাকে এটা স্ট্ৰাকচাৰ এটা ইয়াতে 50 টকাখনৰ পিছফালে আছে আৰু ক'ত অৱস্থিত হয় যদি সোধে আমাক ঠাইবোৰ সুধিব পাৰে ক'ত হেতু হ'ব কৰ্ণাটকাত 1986 ত ইনক্লুড কৰা হৈছিল দেন গ্ৰুপ অফ মনুমেন্টস এট পাদাতাকাল কলো মই এইমাত্ৰ আৰু পদাতাকাল বুলি ক'লে কি হৈ যাব ইয়াতে মই এইমাত্ৰ দেখালো ন আপোনালোকক ইয়াতে যেনেকুৱাকে আমাক পদাতাকাল যদি কয় চালুক্য হাম্পি বুলি যদি আমাক কয় তেতিয়া হলে কি হ'ব বিজয়নগৰ তো যিবোৰ আমাৰ ইয়াতে আমি যদি চাও চালুক্য ডাইনেষ্টি টাইমত বনোৱা কিছুমান মন্দিৰ তেনেকুৱাকে মঠ মন্দিৰ টেম্পলছ এনেকুৱাকে সেইবোৰক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটত ইনক্লুড কৰা হৈছে দেন নেক্সট হল হৈছালা যেনেকে কলো অকমান আগতে আমাক যদি সোধে হৈছালা 42nd হ'ব 2023 চনত ইনক্লুড কৰা হৈছিলে ইয়াতে যিবোৰ মন্দিৰ তেনেকুৱাকে পোৱা গৈছে সেক্ৰেট এনসেম্বলছ সেইবোৰক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটত ইনক্লুড কৰা হৈছে The next আহিলো question এটাৰ ফালে which of the following UNESCO cultural heritage sites is in Tamil Nadu Tamil Nadut কোনটো আছে কৈয়ে আছিলো ইমান টাইম হাম্পিটো নহয় এতিয়া আমি ক্যান্সেল কৰিব পাৰিম পদাতাকাল নহয় চাম্পানেৰ পাভাগড় নহয় আনসাৰ কি হৈ যাব মহাবল্লীপুৰমৰ যিবোৰ হেৰিটেজ সাইট আছে নেক্সট which of the following site is recognized as a UNESCO World Heritage Site for its group of monuments built during the Chola dynasty Chola dynasty টাইমত কোনটো হ'ব অকমান আমি নিজে আইডিয়া কৰিব পাৰো দেখি পেলাই ৰাইট সো ইয়াতে কি হ'ব গ্ৰেট লিভিং Chola temples Chola dynasty লগত জড়িত ইয়াতে যেনেকুৱাকে মহাবল্লীপুৰম তামিলনাডুৰ আমি যদি চাও ইয়াতে যিবোৰ মনুমেন্টস আছে সেইবোৰ পল্লৱা ডাইনেষ্টি টাইমত বনোৱা হৈছিল তো এই সাউথ ইণ্ডিয়াৰ কোনটো ডাইনেষ্টিৰ টাইমত কি বনোৱা হৈছিল সেইবোৰ আপোনালোকে মনত ৰাখিব পল্লৱা ডাইনেষ্টিৰ লগত জড়িত ইয়াৰে গ্ৰুপ অফ মনুমেন্টস বোৰ দেন Chola temples যদি আমি যদি চাও ইয়াতে মেইনলি তিনিটা তেনেকুৱাকে 11th ৰ পৰা 12th চেঞ্চুৰীৰ ভিতৰত বনোৱা কিছুমান টেম্পলছ ইনক্লুড কৰা হৈছে যেনেকে দুটা আমি বৃহদেশ্বৰা টেম্পল পাও বাট এটা আছে তাঞ্জাৱৰত আৰু এটা আছে গংগাই কোণ্ডা চলিছাবৰমত ওকে দেন এটা আছে Airavateshwara টেম্পল অকমান প্ৰনাউন্সিয়েচনটো অকমান বেলেগ হ'ব পাৰে দে এটো আছে দাৰাসুৰামত আছে ঠিক আছে সো জাস্ট আমি মনত ৰাখিম Chola temples 1987 ত কিছুমানক ইনক্লুড কৰা হৈছে এন্ড দেন কিছুমানক 2004 ত নেক্সট আহিছো অকমান বেলেগ এটা তেনেকুৱা মানে হেয়ে হয়
হেৰিটেজ চাইটে হয় কি সুধিছে দ্য মাউণ্টেইন ৰেলৱেজ অফ ইণ্ডিয়া ৰিকগনাইজ এজ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটছ ইনক্লুডেড অল দ্য ফলোয়িং এক্সেপ্ট তাৰমানে তিনিখন মাউণ্টেইন আমাৰ ৰেলৱে ইউনেস্কো হেৰিটেজ চাইটত ইনক্লুড কৰা হৈছে এখন নহয় আমি ইয়াতে যদি চাওঁ দাৰ্জিলিং হিমালয়াক কৰা হৈছে ইয়াছ নীলগিৰি মাউণ্টেইন ৰেলৱে কৰা হৈছে ইয়াছ কালকা শিমলা কৰা হৈছে ইয়াছ কাক কৰা হোৱা নাই মথিৰান হিল ৰেলৱে কৰা হোৱা নাই অৰ্থাৎ আমাৰ এই যিখিনি মাউণ্টেইন ৰেলৱেজ ইয়াৰে এইখিনি এইটো কনজাৰ্ভ কৰিবৰ কাৰণে তেনেকুৱাকে ইনক্লুড কৰা হৈছে তো এটা আমি যদি চাওঁ 99 2005 আৰু 2008 যিটো আমাৰ দাৰ্জিলিং ৰেলৱে আছে যিটো আমাৰ ধৰি লওক হিমালয়ান ৰেলৱে সেইটোক ইনক্লুড কৰা হৈছে তাৰপিছত এইফালে নীলগিৰি মাউণ্টেইন ৰেলৱে তামিলনাডুৰ আমি নীলগিৰি বুলি ক'লেতো সাউথৰ ফালে সেইখিনি গমেই পাওঁ এণ্ড দেন কালকা শিমলা ৰেলৱে যিটো হিমাচল প্ৰদেশৰ হয় অকে নেক্সট এইফালে আমাক কুৱেশ্যন সুধিছে শান্তি নিকেতন ৰবীন্দ্ৰনাথ টেগোৰৰ দ্বাৰা তেনেকুৱাকে এষ্টাব্লিছ কৰা হৈছিলে শান্তি নিকেতনক ইউনেস্কো হেৰিটেজ চাইটত ইনক্লুড কৰা হৈছিলে কিমান নম্বৰ আছিলে 42nd যদি হৈছালা তেনেহলে 41st ইয়াতে আমাৰ কি হৈ যাব বিহাৰ উৰিষ্যা ৱেষ্ট বেংগল এণ্ড গুজৰাট কাৰেক্ট আনসাৰ ইয়াতে আমাৰ হৈ যাব কি আমি ইয়াতে ৱেষ্ট বেংগলত আছে ৰাইট ৱেষ্ট বেংগল হৈ যাব নেক্সট ইয়াতে শান্তি নিকেতন হেতু 2023 ত ইনক্লুড কৰা হৈছিলে নেক্সট which two places in Assam are included in cultural UNESCO World Heritage Site sorry এটো কালচাৰেল নহব এটো ন্যাচাৰেল হ'ব লাগিছিল কাৰণ অসমৰ পৰাটো আমাৰ এটো প্ৰাকৃতিক হ'ব দেই কাৰণ অসমৰ পৰা এখনহে ইউনেস্কো ওয়াৰ্ল্ড হেৰিটেজ সাইটত আছে তো আমি ইয়াতে যদি চাও প্ৰাকৃতিক বুলি ক'লে কাজিৰঙা এণ্ড মানাস নেশ্যনেল পাৰ্ক কিমান চনত 1985 ত ইনক্লুড কৰা হৈছিলে তো ইয়াতে নেক্সট আমি দেখিলো 2024 ত 43rd কি হ'ব চৰাইদেউ মৈদাম পাটকাই পাহাৰৰ এনেকুৱাকে নাগা হিলছৰ ফুট হিলছত তাতে অৱস্থিত হয় আৰু এইবোৰ আহোমৰ মৈদামৰ কাৰণে জনাজাত হয় ইম্পৰ্টেন্ট হয় নেক্সট find the incorrect pair of UNESCO natural heritage site and its location তো ইয়াতে আমাক natural বুলি কৈছে natural আমি কেইখন পাম চাব মিক্স এখন পাম তাৰ পাছত মাইনাস কৰি পেলাই 43 ৰ পৰা কালচাৰেল কেইখন হয় ওলাই যাব কাঞ্চনজঙ্ঘা ন্যাশনাল পাৰ্ক এখন আমাৰ কি হয় চাওক natural বুলি কৈছে সিকিমত আছে আমি চাই লও বাৰু মিক্স বুলি এখনটো আমাৰ মিক্স হেৰিটেজ সাইট হয় মিক্স হলেও মিক্স দ্যাট মিন্স কি হয় ন্যাচাৰেল আৰু কালচাৰেল দুটাই মিক্স হৈ আছে তো হেতু কাৰণে মিক্স দেন গ্ৰেট হিমালয়ান ন্যাশনাল পাৰ্ক হিমাচল প্ৰদেশ নন্দা দেৱী এণ্ড ভ্যালি অফ ফ্লাৱাৰ্স ন্যাশনাল পাৰ্ক উত্তৰ প্ৰদেশ বুলি কৈছে সুন্দৰবন ন্যাশনাল পাৰ্ক ৱেষ্ট বেংগল ইয়াতে ইনকাৰেক্ট কোনটো হ'ব নন্দা দেৱী এণ্ড ভ্যালি অফ ফ্লাৱাৰ ন্যাশনাল পাৰ্ক এটো আমাৰ উত্তৰ প্ৰদেশ নহয় ক'ত অৱস্থিত হয় উত্তৰাখণ্ডত আছে কি হ'ব উত্তৰাখণ্ড হ'ব তো ইয়াতে নেক্সট আকৌ where is Fatehpur Sikri a UNESCO World Heritage Site is located এটো মোক জনাব আপোনালোকে কি হ'ব ঠিক আছে এতিয়া আমি ন্যাচাৰেল হেৰিটেজ সাইটৰ ফালে যদি আহো তিনিখন আমি যদি ইয়াতে চাও কাজিৰঙা ন্যাশনাল পাৰ্ক 1985 কেওলাদু ক'ত আছে কেওলাদু ন্যাশনাল পাৰ্ক ৰাজস্থানত আছে ৰাইট আৰু সেইখনকো 1985 সেম মানস ওয়াইল্ড লাইফ সেঞ্চুৰী বুলি এটো কাৰণে আছে বিকজ 1985 ত ইনক্লুড কৰা হৈছিল আৰু সেইখিনি সময়ত মানস ওয়াইল্ড লাইফ সেঞ্চুৰী আছিলে মোক আপোনালোকে জনাব মানস ন্যাশনাল পাৰ্ক মানসক কিমান চনত ন্যাশনাল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিলে তিনিখন পালো ন্যাচাৰেল এতিয়া আৰু চাও আমি বিকজ আমাৰ ডিলিট কৰিব আছে ন কালচাৰেলটো ওলাব লাগিব নন্দা দেৱী এণ্ড ভ্যালি অফ ফ্লাৱাৰ্স ন্যাশনাল পাৰ্ক ক'ত আছে উত্তৰাখণ্ড এতিয়া এই নন্দা দেৱী আৰু ভ্যালি অফ ফ্লাৱাৰ ন্যাশনাল পাৰ্ক মানে বেলেগ আৰু তেনেকুৱাকে এটা ফালে নন্দা দেৱী তেনেকুৱাকে আৰু ভ্যালি অফ ফ্লাৱাৰ ন্যাশনাল পাৰ্ক 1988 আৰু 2005 ত ইনক্লুড কৰা হৈছিলে দেন সুন্দৰবন ন্যাশনাল পাৰ্ক 1987 ৱেষ্ট বেংগলত অৱস্থিত হয় এটো ৱেষ্ট বেংগল আৰু এটো এইমাত্ৰ কলো উত্তৰাখণ্ড এতিয়া সুন্দৰবন ন্যাশনাল পাৰ্কৰ এটা পাৰ্ট বাংলাদেশতো আছে এটা অকমান পাৰ্ট এটা বাংলাদেশতো তেনেকুৱাকে আছে দেন ৱেষ্টাৰ্ণ ঘাট বুলি আমি যদি কও তেনেহলে এইখিনি আমাৰ ৱেষ্টাৰ্ণ ঘাট ইয়াতে কি আহিব মহাৰাষ্ট্ৰ দেন গোৱা কৰ্ণাটকা কেৰালা তামিলনাডু এইখিনি কি হয় ইয়াৰে বায়োডাইভাৰ্চিটিটো তেনেকুৱাকে কনজাৰ্ভ কৰিবৰ কাৰণে তেনেকুৱাকে এইটো ইউনেস্কো ওয়াৰ্ল্ড হেৰিটেজ সাইটত ইনক্লুড কৰা হৈছিলে 2012 দেন গ্ৰেট হিমালয়ান ন্যাশনাল পাৰ্ক কনজাৰভেশ্যন এৰিয়া হিমাচল প্ৰদেশত অৱস্থিত হয় 2014 ত ইনক্লুড কৰা হৈছে এই কেইখন আছিলে ন্যাচাৰেল কেইখন পালো আমি প্ৰথমতে দেখিলো 3 খন 4 5 6 7 ৰাইট 7 আৰু এখন আছে আমাৰ মিক্স হেৰিটেজ সাইট যিখন কি হৈছে কাঞ্চনজঙ্ঘা
তো 8খনৰ 43 ৰ পৰা 8খন মাইনাছ কৰক যিমানখন থাকে কালচাৰেল হেৰিটেজ সাইট হ'ব তো ইয়াতে নেক্সট আমাক এটা কোৱেশ্চন দিছে which national park has been announced as India's first mixed national world heritage site by UNESCO সেইটো গমে পাও আমি কি হ'ব কাঞ্চনজঙ্ঘা যেটো কোড আছে সিকিমত আছে ৰাইট তো হেতুৱে কাঞ্চনজঙ্ঘা ন্যাশনাল পাৰ্ক সিকিমত আছে ফাৰ্স্ট আমাৰ মিক্সড হেৰিটেজ সাইট হয় একমাত্ৰ ফাৰ্স্টটো হয় লগতে একমাত্ৰ 2016 ত ইনক্লুড কৰা হৈছিল আৰু এইখিনি আছিল আজি আমাৰ মেইন পঢ়িবলগীয়া টপিক আই হোপ ক্লাসটো ভাল পাইছে অকমান সময় লাগিল যদি ভাল পাইছে আপোনালোকৰ বন্ধু বান্ধৱীৰ হৈতেও কাইন্ডলি শেয়াৰ কৰি দিব লাইক এটা কৰিব আৰু আপোনালোকৰ ফিডবেক দিবৰ কাৰণে নাপাহৰিব লগ পাম এটি নতুন ক্লাছত নতুন টপিকৰ হৈতে থ্যাংক ইউ সো মাচ